আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী নুনমাটিৰ কল্যাণ কেন্দ্ৰতো উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰমিক নেতা তথা কল্যাণ কেন্দ্ৰৰ সভাপতি বীৰেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত নাৰীৰ প্ৰাপ্য অধিকাৰ, স্বাৱলম্বিতা আদি বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। ইণ্ডিয়া কাৰ্বনৰ মহাপ্ৰবন্ধক শ্যামল কুমাৰ ভট্টাচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকি নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপনৰ লগতে নাৰীসকলক স্বাৱলম্বী হোৱাৰ আহ্বান জনায়। ইয়াৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি থকাৰ কথাও তেওঁ লগতে সদৰি কৰে। আনহাতে কল্যাণ কেন্দ্ৰই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত মহিলা শ্ৰমিকসকলক আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ অধিকাৰৰ সপক্ষে সচেতনতা সৃষ্টি কৰাৰ কাৰণে এই প্ৰয়াসৰ শলাগ লয় মহাপ্ৰবন্ধকগৰাকীয়ে। অনুষ্ঠানটোত CPIMৰ নেতা পংকজ কুমাৰ দাস, ৰিফাইনাৰী ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক অজিত কুমাৰ শৰ্মা, ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ সাধাৰণ সম্পাদক গিৰীশ কলিতাই ভাষণ প্ৰদান কৰে। আনহাতে শ্ৰমিক নেতা বীৰেন কলিতাই পৃথিৱীখন ব্যাখ্যা কৰি থাকিলে সমাজৰ একো উপকাৰ নহয় বুলি মন্তব্য কৰি কাৰ্যকৰী হ'ব পৰা পদক্ষেপ লোৱাটো জৰুৰী বুলি তেওঁ মত পোষণ কৰে। কল্যাণ কেন্দ্ৰৰ সংগীত বিদ্যালয়ৰ মুখ্য প্ৰশিক্ষক মঞ্জু দাসৰ কণ্ঠৰ সৰস্বতী বন্দনা পৰিৱেশনেৰে জীপাল হৈ উঠা অনুষ্ঠানটোত মহিলাসকলক এখন স্বতন্ত্ৰ সমিতি গঠন কৰি তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবী উত্থাপনকে ধৰি বিভিন্ন কামত মনোনিৱেশ কৰাৰ পৰামৰ্শ আগবঢ়ায় শ্ৰমিক নেতা তথা সভাৰ সভাপতি বীৰেন কলিতাই। উল্লেখ্য যে ৰিফাইনাৰীৰ সন্মুখত ঘন জংঘলেৰে ভৰপূৰ তথা বিভিন্ন কুটাঘাতমূলক কাৰ্যকলাপৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হোৱা এডোখৰ পৰিত্যক্ত ঠাইত বীৰেন কলিতাৰ পৰিকল্পনা আৰু নেতৃত্বত কল্যাণ কেন্দ্ৰ গঠন হৈছিল। এতিয়া ইয়াত এখন আকৰ্ষণীয় উদ্যানো গঢ়ি তোলা হৈছে, য'ত অঞ্চলটোৰ শিশুসকলে ৰং ধেমালি কৰাৰ সুযোগ পাইছে। আজি আন্তৰ্জাতিক নাৰী দিৱস। শোষণৰ বিৰুদ্ধে নাৰীসকলে যি প্ৰতিবাদ আৰম্ভ কৰিছিল, সেই প্ৰতিবাদে এতিয়া এইদৰে এটা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। বহুতে আজিৰ দিনটোত বিভিন্ন ধৰণে উদযাপন কৰিছে, নাৰীৰ অধিকাৰৰ হকে মাত মাতিছে। কিন্তু নাৰীৰ দিৱসৰ এই ইতিহাসৰ যদি আমি চাবলৈ যাওঁ, এই ইতিহাসৰ লগত এটা খুবেই দুখজনক অধ্যায় এটা জড়িত হৈ আছে, য'ত নাৰীসকলে নিজৰ কামৰ বাবে, নিজৰ প্ৰাপ্য মজুৰিৰ বাবে, নিজৰ অধিকাৰৰ বাবে যুঁজ দিব লগা হৈছিল। আৰু সেই অধিকাৰৰ কথা আজি এই দিনটোত যেন বহু ঠাইত কিছু আঁতৰি গৈছে। বহুত বিভিন্ন যি উদযাপন হিচাপে যি পালন কৰি থকা হয়, সেই উদযাপনৰ পৰা এই ইতিহাস যেন ক'ৰবাত হেৰাই যাবলৈ আৰম্ভ কৰিছে। কিন্তু আজি আমি এনে এটা অনুষ্ঠানত উপস্থিত আছোঁ, য'ত সঁচা অৰ্থত নাৰী দিৱসৰ আলোচনা কৰা হৈছে, সঁচা অৰ্থত সেই নাৰী শ্ৰমিকসকলক লৈ কাম কৰা হৈছে, সেই শ্ৰমিকসকলক আদৰি অনা হৈছে। নুনমাটিৰ ৰিফাইনাৰীত কল্যাণ কেন্দ্ৰৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হৈছে আৰু আমাৰ লগত এই উদ্যোক্তা উপস্থিত আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে কি আছিল আচলতে আজিৰ অনুষ্ঠানটোৰ উদ্দেশ্য। মোৰ নাম বীৰেন কলিতা। ইয়াত গুৱাহাটী শোধনাগাৰস্থ কল্যাণ কেন্দ্ৰৰ সভাপতি। আজি 8 মাৰ্চ আমি সকলোৱে জানো গোটেই বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই নাৰী দিৱস উদযাপনৰ 100 বছৰ পাৰ হৈ গ'ল আৰু 1975 চনত ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনে তেওঁলোকৰ সদস্যভুক্ত সকলো দেশলৈ নিৰ্দেশ দিছিল এই নাৰী দিৱসটো হ'ব বা পাতিব লাগে। আৰম্ভণি যিটো আছিল বৰ কঠিন বা বহুত নিষ্ঠুৰ কাম আছিল। বহুত শ হাজাৰ নাৰী তেওঁলোক সম অধিকাৰৰ কাৰণে ওলাই আহিছিল আৰু বহুতে জেল খাইছিল আৰু বহুতক আত্মহত্যা বা বহুতক হত্যা কৰা হৈছিল। গতিকে আহি পৰিস্থিতিত আজি নাৰী সমাজ আগবাঢ়ি গৈছে আৰু সেই সময়ত যেতিয়া নাৰী দিৱসৰ যিটো আন্দোলন হৈছিল পৃথিৱীত, ডেনমাৰ্ক, আমাৰ আমেৰিকা বা ছুইজাৰলেণ্ড, এইবিলাকৰ জাৰ্মানী, সেইবিলাকৰ ভোটাধিকাৰ নাছিল, মহিলাৰ ভোটাধিকাৰেই নাছিল। সম অধিকাৰটোতো বেলেগেই কথা, বাকী চাকৰি বাকৰি বেলেগেই কথা। এই আন্দোলনৰ ফলত আজি নাৰী সমাজ বহুত আগবাঢ়িছে আৰু বহুত বাকী এতিয়াও আছে। গতিকে এটা কথা আছে যে ওমেন্স ইজ দ্য ক্ৰিয়েট অফ চিভিলাইজেশ্যন। গতিকে এই নাৰী সমাজ আগবাঢ়িব পাৰিব লাগিব, সচেতন হ'ব লাগিব, নিজে হাতে কামে লাগি আমি কৰিব পাৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন যেনেকৈ সেই আদিৰে পৰা আদাম ইভৱে কওক, উত্তৰমুখী দক্ষিণমুখী কওক, এনত কেথৰে কওক, দিন ৰাতিয়ে কওক, আজি
সকলো আজি বিজুলীতে উৎপাদনতে হওক বা আমাৰ সকলো ক্ষেত্ৰতে এই দুটা শক্তি পুৰুষ আৰু প্ৰকৃতি আমি নাৰী সমাজক অৰ্ধাকাশ বুলি কওঁ বাকী অৰ্ধা এইফালে সেয়ে সম্পূৰ্ণ হ'ব ঘৰখন ছ'চাইটিটো সমাজখন দেশখন তাৰ কাৰণে নাৰী শক্তিৰে পিছফালে চালে নহ'ব should not look back but go forward আগবাঢ়ি যাব লাগিব তেতিয়া এখন পুৰুষ আৰু প্ৰকৃতি যেতিয়া লগ হ'ব আমি ভাৰতৰে এখন সমাজ য'ত এনে শোষণ বা নিৰ্যাতন নাথাকিব সম অধিকাৰ থাকিব সকলো দিশতে আমাৰ আগবাঢ়ি যাব আমাৰ সমাজ আমাৰ দেশ এই উদ্যোগত যে আমাৰ মহিলা আমাৰ ইয়াৰ উদ্যোগ শ্ৰমিক আহিছে আজি আমাৰ নিৰ্মাণ শ্ৰমিকৰ মহিলা ইয়াত আছে আৰু কম্পিউটাৰৰ আছে এই মহিলাবিলাক বিভিন্ন দিশত তেওঁলোকে কাম কৰে ভিতৰত সেই কাম কৰা তেওঁলোকৰ সা সুবিধা আছে তাৰ কাৰণে আমি অতন্দ্ৰ প্ৰহৰীজলৈকে লাগি থাকোঁ আমাৰ ইউনিয়ন আছে ইউনাইটেড ৱৰ্কমেন ইউনিয়ন আমি তেওঁলোকৰ সকলো ক্ষেত্ৰতে যে তেওঁলোকৰ আগতে হয় তেওঁলোকৰ কাৰণে জুৰুলি কোঠা নাছিল তেওঁলোকৰ কাৰণে কাপোৰ সলোৱাৰ ব্যৱস্থা নাছিল এতিয়া লেট্ৰিন বাথৰুম কেণ্টিন আমি গোটেইবিলাক আমাৰ এই আন্দোলনৰ ফলতে এই মহিলা আৰু আমি পুৰুষ লগ হৈ আমাৰ ইউনিয়নৰ দ্বাৰাই কৰিছোঁ সেই ইউনিয়নৰ মই সভাপতি গতিকে আমি অহৰহ এইটো কণ্টিনিউৱাছ প্ৰচেছত আমি আগবাঢ়ি যাই আছোঁ আৰু আমাৰ লগত বাধ্য হৈছে ইয়াত যিবিলাক কোম্পানী ঠিকাদাৰ বা আমাৰ মুখ্য নিয়োগ কৰা শোধনাগাৰ কৰ্তৃপক্ষ বা চৰকাৰেও সেই আন্দোলন কৰাৰ পিছত যেনেকৈ আমি এটা কথা আমি জানো মাকে 10 দিন 10 মাহ তেওঁৰ গৰ্ভতে সন্তান জন্ম দিয়ে কিন্তু যেতিয়া বাচ্চা হৈ যাব বাচ্চাটো যদি নাকান্দে নিচিঞৰে তেতিয়া মাকে আধাৰ নিদিয়ে গতিকে আমিও তেনেকৈ আমি সকলো দিশতে যে কণ্টিনিউৱাছ প্ৰচেছ ধাৰাবাহিকভাৱে লৈ যাবলৈ তাৰ কাৰণে আমাৰ মাজত এটা ষ্টেপ লাগিব আমি সংঘবদ্ধ হ'ব লাগিব আজি আমি কল্যাণ কেন্দ্ৰ কৰিছোঁ আমি ইয়াতে আজি সিদ্ধান্ত লৈছোঁ অহবাৰ আমি এটা কমিটি কৰি দিছোঁ আমাক সেই সকলোৱে এটা কমিটি কৰি তেওঁলোকৰ উদ্যোগত আমি অহা দিন একো বহুত ডাঙৰকৈ আৰু বহলকৈ আমি পাতাৰ কাৰণে আমি সিদ্ধান্ত আজি লোৱা হৈছে মই শেষত সকলো বিশ্বৰ নাৰী সমাজক মই আজিৰ সেই নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ যিটো চেনেল এইটো আমাৰ ডেমক্ৰেচি লাইভক আৰু তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নুনমাটিৰ কল্যাণ কেন্দ্ৰৰ পৰা ডেইজি অনুৰঞ্জনৰ ৰিপৰ্ট ডেমক্ৰেচি লাইভ।